দাদা কওকচোন। আজি শিৱসাগৰ নাজিৰাত ক'ত খেল আছে আজি? এইটো শিৱসাগৰ হৈ আছে। ফোন কাটিবি তই কেলা গম পোৱা নাই কোন হয় মই। বন্ধুসকল, আজি মই ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ আৰু সেই ভিডিঅ'ত কৈ আছিল যে আজি শিৱসাগৰ নাজিৰাত এখন উপহাৰ কুপনৰ খেল আছে। মইতো দেখিয়ে গম পাইছোঁ যে এইখন ফেক খেল হয়। আপোনালোকৰ হয়তো বহুতে এই খেলখনৰ বহুত কুপন লৈছে। আপোনালোকৰ বহুতে হয়তো এনেকুৱা মানুহৰ পৰা কুপন লৈ বহুত ঠগন খাইছে। মই ভাবিলোঁ এই দালালটোলৈ মই এটা ফোন কৰোঁ আৰু আপোনালোকক শুনাওঁ ইহঁতে কেনেদৰে আপোনালোকক সদায় লুটি আহিছে। মই ইহঁতলৈ যেতিয়া ফোন কৰিলোঁ মইতো আচৰিত, কাৰণ ইহঁতি হ'ল লটাৰীৰ দালাল। আপোনালোকে যেতিয়া ইহঁতলৈ ফোন কৰিব চাব ইহঁতি প্ৰথমতে ফোনটো নুঠায় আৰু লগালগ আপোনালোকৰ মোবাইল লৈ ইহঁতৰ স্কেনাৰটো পঠাই দিয়ে। আৰু আপোনালোকে যেতিয়াই হোৱাটছআপত ইহঁতৰ লগত কথা পাতে তেতিয়া আপোনালোকে ইহঁতৰ পৰা কুপন লৈ বহুত ঠগন খায়। আৰু যেতিয়া আপোনালোকে ইহঁতৰ পৰা কুপন লয় তাৰপিছত আপোনালোকক লাইভো নিদিয়ে আৰু ইহঁতে ৰিজাল্টো নিদিয়ে, আপোনালোকৰ ফোনবিলাক ব্লেক লিষ্টত ভৰাই দিয়ে। এতিয়া শুনক আপোনালোকে এই লটাৰী দালালটোৱে কেনেকৈ মোৰ লগত কথা পাতিছিল। বন্ধুসকল, এইটো এটা মানে দালাল হয়, গম পাইছে নাই? ইয়ালৈ ফোন কৰিছোঁ, ই কি কয় এতিয়া আমি শুনিম ৰ'ব। হেল্ল'। হেল্ল'। দাদা কওকচোন। আজি শিৱসাগৰ নাজিৰাত ক'ত খেল আছে আজি? এইটো শিৱসাগৰ হৈ আছে। শিৱসাগৰত আছে? হয়। মইতো শিৱসাগৰৰে মানুহ। শিৱসাগৰত মই যে গম পোৱা নাই মানে শিৱসাগৰ নাজিৰা হৈ আছে। তহঁতে কি ৰাতিৰ ভিতৰতে খেল কৰি দিয় নেকি? কোনে কৈছে? কেতিয়াবা 200 টকীয়া টিকট কেতিয়াবা অসমত খেলাব ল'লে? আপোনাৰ টিকেট ল'ব নালাগে। ফোন কাটিবি তই কেলা গম পোৱা নাই কোন হয় মই। এয়া চাওক ইহঁতে মোৰ নাম্বাৰটো কেনেদৰে ব্লেক লিষ্টত ভৰাই দেখিছে। আপোনালোকেও যেতিয়া ইহঁতৰ পৰা এনেকৈ টিকট ল'ব, ইহঁতি খেল হ'ব বুলি কৈ আপোনালোকৰ নাম্বাৰটো এনেকৈ ইহঁতি ব্লেক লিষ্টত ভৰাই দিব, পইচাকেইটা খাই পেলাব। সেইকাৰণে আপোনালোকক সদায় কৈ থাকোঁ যে প্ৰবঞ্চকৰ পৰা সদায় সাৱধান থাকিব। বন্ধুসকল, আপোনালোকে হয়তো এই দালালটোৰ কথাখিনি শুনিলে। আপোনালোকে দেখিছে যে নেক্সটবাৰ যেতিয়া মই ফোন কৰিছোঁ, বাৰে বাৰে ফোন কৰিছোঁ, কিন্তু সি ফোনটো নুঠায়, মানে মোৰ ফোনটো সি ব্লেক লিষ্টত ভৰাই দিছে। গতিকে আপোনালোকৰ এনেকুৱা গতি হ'ব, আপোনালোকে যদি কুপন লয় তেনেহ'লে সঠিক মানুহৰ পৰাই কুপন ল'ব। এনেকুৱা মানুহৰ পৰাই কুপন ল'ব যি সদায় নিজৰ মুখ দেখুৱাই আপোনালোকক কথা কয়, যাৰ চেনেল বা পেজটোত আপোনালোকে চাব বহুত দিনৰ পৰা সি কাম কৰি থাকে। তেনেকুৱা মানুহৰ পৰাহে আপোনালোকে সদায় উপহাৰ কুপন ক্ৰয় কৰিব। আৰু এটা কথা মন কৰিব, কাৰোবাৰ ভিডিঅ'ত যদি আপোনালোকে ওপৰত স্পনচাৰ দেখা পায় বা যদি মাইকী মানুহৰ মাত দি কৈ থাকে যে আজিৰ খেল তেনেকুৱা ভিডিঅ' বনাই থাকে, সেইবিলাক কিন্তু আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। আৰু এটা কথা আপোনালোকে অতিকৈ বিশ্বাস নকৰিব, অসমত 200 টকীয়া খেল তেনেকৈ নহয়েই। আৰু অসমত কেতিয়াও পইচা খেল নহয়, পইচা খেলটো সম্পূৰ্ণৰূপে বেন কৰি থোৱা আছে। গতিকে আপোনালোকে যেতিয়া দেখিব যে ডাঙৰ ডাঙৰ প্ৰাইজৰ কথা ক'ব, ডাঙৰ ডাঙৰ পইচাৰ কথা ক'ব, তেনেকুৱা মানুহৰ পৰা কিন্তু কেতিয়াও আপোনালোকে কুপন নল'ব। বন্ধুসকল, শেষত এটাই ক'ম, আপোনালোকে সদায় সজাগ থাকক আৰু সুৰক্ষিত থাকক। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব, আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।